এগৰাকী লেখক, এগৰাকী সফল লেখক, আৰু এইগৰাকী লেখকৰ শেহতীয়াকৈ প্ৰকাশিত এখন বিশেষ গ্ৰন্থ, এখন উপন্যাস, মই বেৰিষ্টাৰ হ'ব খোজোঁ। আৰু এই কিতাপখন এতিয়া চৰ্চাত, আৰু আমাৰ ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'টো আজি আলোচনাৰ বিষয় এই কিতাপখন। কাৰণ এই কিতাপখন প্ৰকাশৰ পিছতে গ্ৰন্থৰ যিসকল সমালোচক, গ্ৰন্থৰ একাংশ পঢ়ুৱৈৰ মাজত বিশেষ চৰ্চা হৈছে। চৰ্চানো কিয় হৈছে? কিতাপ বহুত ওলায়, তাৰ মাজত এখন কিতাপে এককভাৱে চৰ্চিত হোৱাৰ নিশ্চয় কাৰণ থাকিব। আৰু এই গ্ৰন্থখন ভালকৈ পঢ়ি এই কিতাপখনৰ পুংখানুপুংখ অৱগত হোৱা এগৰাকী ব্যক্তিকো আজি আমাৰ এই ষ্টুডিঅ'ত আমাৰ আলোচনাৰ অংশ কৰিছোঁ। আমি এতিয়া মূল কথালৈ যাম। এয়া হ'ল আমাৰ লেখক আফজাল আলী খণ্ডকৰ, স্বাগতম জনাইছোঁ। আৰু আমাৰ আগতে থকাৰ দৰে পুনৰ ডিম্বেশ্বৰ ৰায় ডাঙৰীয়াক আমি আমাৰ ষ্টুডিঅ'ত আজি আমাৰ অংশ কৰিছোঁ, আৰু তেওঁ এই কিতাপখন ভালকৈ পঢ়িছে আৰু কিতাপখনৰ বিষয়ে ক'ব, কেইবাটা প্ৰশ্ন উত্থাপন হ'ব, সাহিত্য সম্পৰ্কীয় কিছু আমাৰ এনালাইচিছ হ'ব, আৰু আফজাল আলী খণ্ডকৰ নামৰ এইগৰাকী লেখকৰ গ্ৰন্থই চৰ্চিত হোৱাৰ কিনো কাৰণ, এই কথা জানিবলৈ আমাৰ সমগ্ৰ সাক্ষাৎকাৰ চাব লাগিব। কাৰণ তেওঁ আনতকৈ অকণমান পৃথককৈ লিখে, পৃথক বিষয়বস্তুৰে লিখে, আৰু আপোনাৰ সন্তানৰ, আপোনাৰ সমাজৰ মানুহৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰিব পৰাকৈ কামত আহিবলৈ যিবোৰ আমাক উপাদান প্ৰয়োজন, সেই উপাদানবোৰ তেওঁ কিতাপত সন্নিৱিষ্ট কৰে। এতিয়া আমি আপোনাক স্বাগতম জনাই মই পোনপটীয়াকৈ যাম আমাৰ ডিম্বেশ্বৰ ৰয় ডাঙৰীয়াৰ কাষলৈ। ৰয় ডাঙৰীয়া, হয়। আফজাল আলী খণ্ডকৰ এগৰাকী প্ৰতিষ্ঠিত লেখক। ইতিমধ্যে তেখেতৰ 8খনকৈ গ্ৰন্থ প্ৰকাশ পাইছে, আৰু বিভিন্ন সামাজিক কাম কাজত জড়িত হৈ আছে। তেখেতৰ অলপতে প্ৰকাশ পোৱা মই এগৰাকী বেৰিষ্টাৰ হ'ব খোজোঁ গ্ৰন্থখন অলপতে উন্মোচন হৈছে, আৰু এইখনক লৈ ব্যাপক চৰ্চা হৈছে। এই চৰ্চাৰ কাৰণনো কি? আমি লেখকগৰাকীক প্ৰশ্ন কৰিব খুজিছোঁ, তেখেতৰ লেখাৰ মূল উদ্দেশ্য কি, আৰু তেখেতে কেতিয়াৰ পৰা কলম হাতত লৈছে, আমাক জনালে সুখী হ'ম। নিশ্চয়। মই প্ৰথমে আমাৰ ডেমক্ৰেচি লাইফৰ পৰিয়ালবৰ্গক মই ধন্যবাদ জনাইছোঁ, মোক আজি এই ষ্টুডিঅ'ত মাতি আনি মোৰ সম্পূৰ্ণ ব্যক্তিগত বিষয়, মোৰ লিখা বিষয়টো আজি আপোনালোকৰ ষ্টুডিঅ'ত মোক প্ৰকাশ কৰিবলৈ এই সুবিধাকণ দিয়াৰ কাৰণে মই আপোনালোকৰ ষ্টুডিঅ'ৰ গোটেই পৰিয়ালকে মই ধন্যবাদ জনাইছোঁ। এতিয়া কথা হ'ল কি, মই প্ৰথমবাৰৰ কাৰণে ষ্টুডিঅ'ত আহিছোঁ, কিছু অলপ ভয় ভয়ো আছে, শংকাবোধো আছে। আগতে ওলাই অহা নাছিলোঁ মই কোনো কাৰণতে। তো মই লিখা মেলা কৰিছিলোঁ মই ক্লাছ 8-9 মানৰ পৰা, খুব মোৰ মনত পৰে। তো আজি 22-23 বছৰ পিছত 22-23 বছৰেদি চৰ্চা কৰি কৰি আহি আজি এই পৰ্যায়ত পাইছোঁ। মোৰ 8খন গ্ৰন্থ উন্মোচন হ'ল। লিখা মেলা যথেষ্ট কৰিছোঁ। হয়তো ছদ্মনামেৰে বহুত লিখা মেলা কৰিছোঁ, হয়তো বহুতে চিনি নাপায়, বহুতে চিনি পায়, বা এনেকৈ ওলাই অহা নাছিলোঁ। এইবাৰো মই ওলাই অহাৰ কোনো মানে পৰিকল্পনা নাছিলে। তো মই ওলাই অহাৰ কাৰণে মোক কেইবাজনো ব্যক্তিয়ে মোক জোৰ দিলে, বিশেষকৈ মোৰ শ্ৰদ্ধাৰ, মোৰ পিতৃতুল্য পবিত্ৰ কুমাৰ শৰ্মা ছাৰৰ নাম মই নিশ্চয় ক'বই লাগিব। তেখেতে মোক কেইবাদিনো ধৰি যে তুমি এনেকুৱাকৈ লিখা মেলা কৰা, পেপাৰে পত্ৰই প্ৰায়ে তোমাৰ লিখাবিলাক মই পাই থাকোঁ, তুমি ওলাই নহয় কিয়, মই ওলাই আহিবৰ কাৰণে খুব টান পাইছিলোঁ। তো এইবাৰ যেতিয়া মই বেৰিষ্টাৰ হ'ব, আজি মোৰ 3 বছৰৰ প্ৰস্তুতি, আজি অলপ কালি অলপ এনেকৈ মানে প্ৰস্তুতি চলাই 3 বছৰৰ পিছত মোৰ আজি যোৱা 24 তাৰিখে দিছপুৰ প্ৰেছ ক্লাবত মই বেৰিষ্টাৰ হ'ব খোজোঁ। কেইবাজনো সমাজৰ গণ্যমান্য ব্যক্তি, সাহিত্যিকক লগত লৈ, ৰাইজক লগত লৈ মই কিতাপখন উন্মোচন কৰিলোঁ। তো ছাৰে ক'লে, ছাৰৰ লগত মোৰ মানে প্ৰায় ডিছকাছ হৈছিল কিতাপখনৰ ওপৰত। ছাৰে ক'লে এইবাৰ তোমাক মই উলিয়াই লৈ আহিম, তুমি ওলাই আহিবই লাগিব, নহ'লে তোমাৰ কিতাপ মানে উন্মোচন নকৰিম, বা এনেকুৱা ধৰণৰ আৰু ভাবুকিটা এইবাৰ উন্মোচন মই নকৰিম। তাৰপিছত ছাৰে মানে বহুত কিবা কিবি কোৱাৰ পিছত ছাৰে ব্যক্তিগতভাৱে মোক মাতি নিও ক'লে যে তুমি ওলাই আহা। মই ওলাই আহিলোঁ। সঁচাকৈ মনত এটা সাহসো পালোঁ যেতিয়া সাহস দিলে ছাৰে। তো দিয়াৰ পিছত মই ওলাই আহিলোঁ। ওলাই আহি আজি এইটো পৰ্যায়ত আজি মই আপোনালোকৰ ডেমক্ৰেচি লাইভ
চেনেলত বহিব পালোঁ বহি আজি ভালে লাগিল এতিয়া মোৰ কথাটো হ'ল কি প্ৰশ্নটো আছিলে কেতিয়াৰ পৰা মই ক'লোৱে নহয় মই ক্লাছ 8-9 পৰা মই লিখা মিলা কৰোঁ কিন্তু মই ওলাই অহা নাছিলোঁ সেইকাৰণে মানুহে বহুতে জানিছিল যদিও আকৌ বহুতে জনা নাই মই যে এইজন আফজাল আলী খণ্ডকৰ মোৰ লগত থকা মানে বন্ধু বান্ধৱীসকলেও বা মোৰ ছিনিয়ৰ জুনিয়ৰ সেইসকলেও মোক জনা আছিল যে এইজনে সেইজন কিন্তু মই চিনাকিও দিয়া নাছিলোঁ যে এইজনে মই এইটো মই লিখিছোঁ আপুনি উপন্যাস লিখিব পাৰিম এই কথাটো প্ৰথম কেতিয়া মনলৈ আহিছিল এতিয়া উপন্যাস মানে মোৰ উপন্যাস মানে কাহিনী মই যিবিলাক লিখিছোঁ মই কাহিনীবিলাক লিখিয়ে মই ভাল পাওঁ মনৰ কল্পনাবিলাক প্ৰকাশ কৰি মই সেইবিলাক কবিতা মই লিখা নাছিলোঁ কবিতা মোৰ এখনেই কিতাপ মই লিখিছোঁ তাৰে আগত মই যিমান লিখিছোঁ মই গল্প প্ৰবন্ধ নিবন্ধ তাৰপিছত সাম্প্ৰতিক সময়ৰ ওপৰত কিছুমান কথা হ'লে সেইবিলাক লিখোঁ আৰু কাহিনীবিলাক মনত যিবিলাক সৃষ্টি হয় মানে কৌতূহল মোৰ মনত বহুত যথেষ্ট কৌতূহল তো সেই কৌতূহলবিলাক ক'ৰবাত গৈ আছোঁ মনত এটা কিবা এটা বস্তু দৃশ্য দেখিলেই মোৰ কৌতূহল হয় সেই কৌতূহলটো আকৌ ৰাতি কেতিয়াবা এনেকুৱা হয় 12টা-1টাত শুই থাকিলোঁ সাৰ পাই হ'লে সেই কৌতূহলটো এনেকুৱা এটা সৃষ্টি হয় আৱেগ সৃষ্টি হয় অনুভূতিৰ সৃষ্টি হয় তাৰপিছত আপোনাৰ কি কয় শংকা চব সৃষ্টি হয় আৰু সেইবিলাকো আপুনি সাহিত্যৰ সমল কৰি আমি দ্বিতীয় প্ৰশ্নলৈ যাব পাৰোঁ মই এইখন উপন্যাস পঢ়িলোঁ আপোনাৰ মই বেৰিষ্টাৰ হ'ব খোজোঁ তাত দেখিছোঁ যে কৰ্ম সংস্কৃতি গঢ়ি তোলাৰ ক্ষেত্ৰত মানে বিভিন্ন চৰিত্ৰত উপন্যাসৰ চৰিত্ৰত প্ৰকাশ ঘটিছে আপুনি দেখিছে যে আমাৰ বাস্তৱ সমাজখনত যে কৰ্ম সংস্কৃতিৰ অভাৱ হৈছে এইবোৰকে আপুনি উৎসাহ যোগাইছে নেকি বাৰু নিশ্চয় মোৰ উদ্দেশ্যটো সেইটোৱে কিতাপ মই পঢ়িছোঁ যথেষ্ট কিতাপ পঢ়িছোঁ কিতাপৰ লগতে মোৰ সংযোগ থাকে তো মই ভাবিছোঁ যে মই যিটো আজি বেৰিষ্টাৰ হ'ব কিতাপ মই বেৰিষ্টাৰ হ'ব খোজোঁ কিতাপখনত যিটো কাহিনী বা যিটো ঘটনা উল্লেখ কৰিছোঁ তাতে কেইবাটাও ঘটনা সংমিশ্ৰণ হৈ আছে তো সেই বস্তুটো মই ভাবিছোঁ যে এইখিনি বস্তু এতিয়ালৈকে কোনো নাটকত বা কোনো চিনেমাত বা কোনো কিতাপত মই এনেকুৱা ধৰণৰ প্ৰসংগ কোনেও অনা নাই বা আনিব ইচ্ছা কৰা নাই নে মানে সেইটো ঢুকি পোৱা নাই কোনো লিখকৰ মগজুত মই সেইটো চিন্তা কৰি কাৰণ এইটো বহুত কিবা এনেকুৱা নহয় যে আমেৰিকা লণ্ডন পৃথিৱীৰ খবৰ সমস্ত এনেকুৱা ধৰণৰ কিবা ঘটনা নাই ইয়াতে আছে কেৱল ঘৰখনৰ কিছুমান কথা আছে সেই কথাটো হ'ল কি মই মোৰ ল'ৰাটোক সন্তানক মই কিছুমান কথা যদিও মোৰ সন্তান হয় কিন্তু মই তাতেই কিছুমান শংকাবোধ ৰৈ যায় মই কথা ক'ব নোৱাৰোঁ বা মোৰ পিতৃক মই ক'ব নোৱাৰোঁ আজি যিমানে মানুহ শিক্ষিত হৈছে সিমানে মানুহে অধপতন হৈ যায় আছে আৰু আমি স্বীকাৰ কৰিবই লাগিব এইটো কথা আজিৰ পৰা 15-20 বছৰ আগত গুৱাহাটীত এটা বাস্তৱ কথা এটা কৈছোঁ গুৱাহাটীত কিন্তু এই আপোনাৰ কি কয় বৃদ্ধাশ্ৰম নাছিলে হয় হয় আজি সেই 15 বছৰ আগত যিটো সমাজ আছিলে 15 বছৰ পিছত কিন্তু এতিয়া সমাজখন মানে শিক্ষিত হৈছে চন্দ্ৰত হেৰিও গৈছে মানুহ গৈছে মংগল গ্ৰহ তো এতিয়া কিন্তু আমাৰ বৃদ্ধাশ্ৰম বাঢ়িছে শিক্ষিত বাঢ়িছে বৃদ্ধাশ্ৰম হৈছে আৰু মাজে মাজে ভিডিঅ'বিলাক আমাক মই বেলেগ বিদেশৰ কথা কোৱা নাই বা বেলেগ ৰাজ্যৰ কথা কোৱা নাই আমাৰ অসমৰে কথা কৈছোঁ মানে মাকক বেপাকক ৰাস্তা পথত এৰি থৈ বুলি দি থৈ সংবাদ শিৰোনাম হৈছে বা ভিডিঅ' ভাইৰেল হৈছে তো সেইবিলাক বস্তুৱে মোৰ মনত ক্ৰিয়া কৰিছে কিয় এইবিলাক হৈছে সেই ধৰণৰ কিছুমান কথাই আমি কাহিনী আৰু হয়তো মই এটা উদাহৰণ দিছোঁ প্ৰমাণ দিছোঁ আচ্ছা এই কাহিনীৰ ভিতৰত যেহেতু আপুনি তেনেকুৱা বিষয়বিলাক আছে চাৰ্টেইনলি ক'ব পৰাকৈ যে মই এই বিষয় কিতাপখন পঢ়িলে এইকেইটা টপিক পাব অকণমান কেইটামান অকণমান ৱে এটা দিব নেকি পঢ়ুৱৈক ৱে মানে কি হ'ল ৱে দিব পৰা যায় কি কি আছে কিতাপখন এতিয়া মই জাষ্ট 2-3টা গোটেইখিনি মই নকওঁ নালাগে 2-3টামান কথা কৈছোঁ এজন পিতৃয়ে এজন সন্তানৰ ওপৰত সন্তানক ভৱিষ্যত গঢ়িবলৈ কিমান সংগ্ৰাম কৰে হয় সেইটো এটা উপস্থাপন 1 নম্বৰ উপস্থাপন কৰা হৈছে আৰু এজন পিতৃয়ে আকৌ এজন পুত্ৰই পিতৃৰ কাৰণে কিমান মৰম স্নেহ আছে পিতৃ মাতৃৰ কাৰণে দায়বদ্ধতা কিমান সেইটো এটা উপস্থাপন কৰা হৈছে আৰু
আমি এতিয়া মোৰ ঘৰখনৰ কথা কৈছো 3জন মই ভাই ককাই ঠিক তেনেকুৱাকে হয়তো আপোনালোকৰো আছে গোটেই সমাজখনৰ ভাই ককাই ভাই ভনী আছে তো ভাই ভনী যেতিয়া আমি সৰু থাকো তেতিয়া সৰু থাকাৰ এটা ষ্টেপ বেলেগ আছে আমি কিমান মৰমত থাকো খেলো কাজিয়া কৰো এই মাৰামাৰি কৰো এই ভাল হৈ যাও এই আমাৰ মা দেউতাই মাৰপিট কৰে আকৌ গালি ধুলি কৰে আকৌ ঠিক হৈ যাও কিন্তু আমি যিমানে শিক্ষিত হৈছো ডাঙৰ হৈছো জানা হৈ গৈ আছো কিন্তু ভাই ককাৰ মিলটো অলপ লাহে 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 নাইকিয়া হৈ যায় হয় 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 নাইকিয়া হৈ যায় আছে নাইকিয়া হৈ 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 এটা সময়ত কি হ'ল ভাই ককাই মুখামুখি হলেও তাৰমানে মাত দিয়া দি নাই কিন্তু মনত একো হয়তো কাজিয়া হয়তো বহুতৰ ক্ষেত্ৰত কাজিয়া আছে আকৌ বহুতৰ ক্ষেত্ৰত কাজিয়া ফেচাটো নাই কিন্তু আমি ইজনে সিজনক মাতিব নোৱাৰা হওঁ এনেকুৱা কি কাৰণত হৈছে এইটো অথচ ভাই ককাৰ তেজৰ সম্পৰ্ক আমাৰ এইটো এনেকুৱা ধৰণৰ কিছুমান ঘটনা যিটো কথা ধৰ ভাই ককাই আলোচনা কৰিব নোৱাৰে মই কৈছো নহয় নিজৰ সন্তানক নিজৰ ভাই ককাই নিজৰ মা দেউতাই যদিও হয় একেটা পৰিয়ালৰে কিছুমান কথা আলোচনা কৰিব নোৱাৰে খুলি ক'ব নোৱাৰে যেনে এতিয়া ভাই ককাই কেতিয়াবা মুখামুখি হয় কিন্তু মাত বোল নাই হয় বুজি পালো এতিয়া এই যে চৰ্চিত হোৱাৰ আমি যদি প্ৰশ্ন কৰিলে কিয় চৰ্চিত হৈছে তো আমি কাৰণবিলাক অলপ অলপ বুজিব আৰম্ভ কৰিছো কাৰণ আপোনাৰ কিতাপখনত আমি যেটো বুজিলো যে দৈনন্দিন জীৱনত মানুহৰ পৰিয়ালে পৰিয়ালে বিভিন্ন হয়তো 100% ঘৰত নাথাকিব পাৰে 80% পৰিয়ালত এই ধৰণৰ বিষয় থাকে বহু ভুক্তভোগী আছে বহুত কাজিয়া পেচাল এইটো গতিকে সমাজখনৰ মানুহে নিজৰ এখন ছবি ইয়াত কিতাপখনত পাব আৰু পাইছে আৰু পঢ়ুৱৈসকলে আমাক ফোন কৰিও কৈছে বা আমি যিখিনি অলপ পঢ়িছো বা দুই এজন আমাক কৈছে যে এই কিতাপখনে আচলতে বহু লেখকে আগতে বিচাৰ নকৰা বিষয় ইয়াতে উত্থাপন কৰিছে আমি প্ৰশ্নৰ মাজলৈ যাম যদিও বা উন্মোচন আগতে হৈছে এবাৰ যদি আমি আমাৰ পুনৰ কিতাপ কিখন আমি ডেমক্ৰেসি লেবৰ জৰিয়তে আগবঢ়াই দিব পাৰো আমাৰ ৰয়দাই এবাৰ ধৰিব দুখন আৰু আমাৰ আপুনি এবাৰ বাকি না ইয়া আমাৰ ডেমক্ৰেসি লেবৰ দৰ্শকৰ বাবে আমি পুনৰবাৰ এবাৰ ষ্টুডিও উন্মোচন হিচাপে আমি আগবঢ়াইছো তেওঁৰ কেবাখনৰ কিতাপ সৰ্বমুঠ এতিয়ালৈকে 8খন কিতাপ প্ৰকাশ হৈছে আৰু ইয়াৰ ভিতৰত আপোনাৰ কবিতা পুথি এখন কবিতা পুথি এখন বাকি কেখন উপন্যাস বাকি এখন ধৰ্মীয় পুথি বাকি উপন্যাস গতিকে এই কিতাপ দেখুৱাৰ অৰ্থটো এইটোৱে এই হল চৰ্চিত কিতাপ গতিকে এই কিতাপবিলাক পঢ়িব লাগিব আৰু পঢ়াৰ লগে লগে এজন মানুহৰ যিটো চিন্তাখিনি অৱগত হ'ম আমি ৰয়দাৰ প্ৰশ্নৰ মাজলৈ পুনৰ যোৱাৰ পূৰ্বে আপোনাৰ এটা ভাল কবিতা আমি অৱগত আছিলো লাচিতক লৈ এটা কবিতা লাচিত বৰফুকনক লৈ এই কবিতাটো আজি পাঠ কৰিবলৈ অনুৰোধ জনালে আপুনি যদি আমাক বিমুখ নকৰে কবিতাটো হঠাতে এতিয়া মই আজি প্ৰায় 2 বছৰ আগতে এতিয়া যোৱা লাচিত মানে 400তম জন্ম জয়ন্তী যেতিয়া পালন হ'ল যোৱা বছৰ আগৰ বছৰ তেতিয়া মই এটা লিখা কবিতা আছিলে কবিতাটো বাৰু পেপাৰ এখনত ওলাইছিলে আৰু মই সেই সময়ত ওলাইছে মই সেইটো কবিতাকে মই এবাৰ অলপ আবৃত্তি কৰিছো হয় চৰ্চা 1.5 বছৰে হ'ল নাই তথাপিও মই কৈছো বাৰু ঠিক আছে এটা কথা কি লিখা কবিতা লিখা আৰু আবৃত্তি কৰা দুটা বিষয় দুটা বেলেগ বস্তু পৃথক লিখিব পাৰে যিয়ে লিখিব পাৰে সি আবৃত্তি কৰিব নোৱাৰে পাঠে আছে পূৰ্ণতা আনে বুলি কয় হয় হয় আৰু কবিতা আবৃত্তি কৰাটো হৈছে এটা কলা কিন্তু মোৰ সেই বস্তু কলাটো নাই তথাপিও মই আবৃত্তি কৰিছো আপোনালোকৰ অনুৰোধত কবিতাটোৰ শিৰোনাম আছিলে মই লাচিত বৰফুকনে কৈছো মোৰ জন্ম গড়গাঁৱত 1622 24 নৱেম্বৰত এয়া মোৰ দেশ মোৰ মাটি মোৰ ৰণৰ দুৰ্দান্ত শৈলী সহজে কোনেও নাপায় বুজি দেহে কেহে যুঁজিম মোগলক ভেটিম বিনাশকাৰী শত্ৰুক খেদিম ৰামসিংহৰ চতুৰালি মোগলৰ কাৰচাৰ্জি নিশেষ কৰিম বিভেদকাৰী আক্ৰমণকাৰী দখলদাৰী সহ্য নকৰো কাৰোৰে পাইৰাচি কাপুৰুষৰ দৰে ৰজা হৈ ভগনীয়া নহওঁ আহোম সেনাময় অসমীয়াৰ প্ৰাণৰ হয় মোমাই তামুলীৰ নুমলীয়া সন্তান মই আলবৈ ৰণৰ কথা শুনিছাই নহয় শহীদ আহোম বীৰৰ পুতক তুলিমেই মই হে মাতৃভূমিৰ শপত খাই ললোপন অসমীয়াৰ মান ৰাখি যুঁজিম শৰাইঘাটৰ ৰণ মই নিৰ্ভীক স্পষ্টবাদী খাবৰ কাৰণে জীয়াই থকা মানুহ মোক নালাগে খাই জীয়াই থাকি কাম কৰা মানুহ মোক লাগে
দেশ ৰক্ষাৰ আদৰ্শতকৈ মোমাই ডাঙৰ নহয় মোৰ হেং ডাঙে আজি তাকেই কয় ইছমাইল সিদ্দিকীক কাষত লৈ যুঁজি যুঁজি যুঁজ দিম নৰিয়া দেহাৰে যুদ্ধ কৰিম মোগল সেনাক পৰাভূত কৰিম দখলদাৰী বাহিনীক খেদিম ভৱিষ্যতৰ আই অসমীক সুৰক্ষিত কৰিম জয় আহোমৰ জয় জয় আহোমৰ জয় জয় অসমীয়াৰ জয় নাই নাই লাচিতৰ প্ৰাণৰ ভয় জানাই নহয় মোৰ পিতৃ আহোম ৰজাৰ প্ৰথম বৰবৰুৱা হয় আহোম ৰজাৰ প্ৰথম বৰবৰুৱা হয় মই লাচিত মই লাচিত ময়েই লাচিত যেতিয়া মোৰ আই খতৰুৱে ৰঙা চকুৰে চাব তেতিয়াই যুগে যুগে মোৰ আবিৰ্ভাৱ হ'ব জাগি উঠিব আহোমৰ লাচিত জাগি উঠিব অসমীয়াৰ লাচিত জয় অসমীয়াৰ জয় জয় লাচিতৰ জয় জয় অসমীয়াৰ জয় জয় অসমীয়াৰ জয় নমস্কাৰ সুন্দৰ ইয়াতকৈ আৰু দেশপ্ৰেমৰ অন্যতম নিদৰ্শন লেখক হিচাপে আপোনাৰ প্ৰমাণ আৰু আন নালাগে যে লাচিত বৰফুকনৰ দেশপ্ৰেমৰ কথাখিনি আপুনি সুন্দৰভাৱে অনুভৱ কৰিছে এইকাৰণে কাৰণ দেশমাতৃৰ পৰা আপোনাৰ সেই দায়বদ্ধতা আছে আপুনি নিজেও দেশমাতৃৰ এক সেৱাতো জড়িত হৈ আছে এইটো আমি পিছত কৰিম কিন্তু আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম মই আপোনাৰ উপন্যাসত পঢ়োতে গম পাইছোঁ যে শিক্ষা আৰু জ্ঞানৰ মাজত পাৰ্থক্য এটা লাইনত পাইছিলোঁ এটা পেৰেগ্ৰাফত যে আপুনি কি ক'ব খুজিছে যে বৰ্তমান সমাজখনৰ যিটো ছবি মানুহ শিক্ষিত হৈ গৈ আছে অথচ অজ্ঞানী অলপতে ক'লেই আপুনি যে মানুহ শিক্ষিত হৈছে অথচ তেওঁৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত থয় ৰাস্তাত এৰি থয় এই শিক্ষা আৰু জ্ঞানৰ পাৰ্থক্যটো কি আপুনি কেনেকৈ ক'ব খোজে আচ্ছা মানে শিক্ষা আৰু জ্ঞানৰ পাৰ্থক্যটো ধৰক ইয়াক যদি ভালকৈ বহলাব বিচৰা যায় মানে ক'ব বিচৰা যায় বহুত ডাঙৰ এটা মানে হেৰি হয় ইয়াৰ মানে দূৰত্ব হয় তো শিক্ষাটো বেলেগ আৰু জ্ঞানটো বেলেগ মানুহে কয় স্কুল কলেজ বা শিক্ষা বহুত উচ্চ ডিগ্ৰী ল'লে জ্ঞানী হয় জ্ঞানী নহয় মোৰ মতে নহয় মই এনেকুৱা বহুত উচ্চ শিক্ষিত মানুহ দেখিছোঁ যিয়ে নিজৰ মাক বাপেকক সেৱা শুশ্ৰূষা নকৰে আপোনালোকেও দেখিছে এইটো নিজৰ পত্নীক স্বামীয়ে সেইখিনি সন্মান নকৰে নিজৰ স্বামীক সেইখিনি পত্নীয়ে নিজৰ স্বামীক সেইখিনি সন্মান নকৰে কিন্তু বহুত উচ্চ শিক্ষিত আৰু এনেকুৱা দেখিছোঁ যদি কিবা কাৰণত স্বামী যদি কিছু হেৰি হয় নিম্ন পৰ্যায়ৰ হয় পত্নী যদি কিবা কাৰণ উচ্চ শিক্ষিত হয় বা উচ্চ চাকৰিয়াল হয় উচ্চ বংশধৰ হয় উচ্চ মানে পৰিয়ালৰ হয় তেতিয়াহ'লে কিন্তু নিজৰ স্বামীক কিন্তু মানসিকভাৱে টৰ্চাৰ কৰাও মই দেখিছোঁ নিৰ্যাতন আৰু এনেকুৱাও দেখিছোঁ হয় নিৰ্যাতন হয় আৰু এনেকুৱাও দেখিছোঁ আকৌ নিজৰ স্বামীক কিন্তু যদিও নিম্ন শ্ৰেণীৰ বা নিজতকৈ জ্ঞানে গুণে বা ধন সম্পত্তি বহুত নিম্ন স্তৰত থাকে কিন্তু নিজৰ লগত ৰাখি পেলাই নিজৰ স্বামীক ৰজা বনাই পেলাই নিজেও ৰাণী হৈ থকাও দেখিছোঁ হয় সমাজত বিভিন্ন ধৰণৰ মানুহ আছে তো সেইটো কাৰণতে মই কৈছোঁ জ্ঞান আৰু শিক্ষা কিন্তু বেলেগ বেলেগ আছে এজন মানুহ শিক্ষিত হ'ব পাৰে তাৰ জ্ঞান কিন্তু শূন্য হ'ব পাৰে আকৌ এজন মানুহ কিন্তু যদি জ্ঞান যদি আছে আকৌ শিক্ষা শূন্য হ'ব পাৰে সেইকাৰণে কৈছোঁ জ্ঞান আৰু শিক্ষা বেলেগ বেলেগ ইয়াৰ ডিফাৰেঞ্চ আছে তাৰমানে আপুনি মধ্যবিত্ত শ্ৰেণীৰ কথাখিনি ক'ব খুজিছে যে বৰ্তমান স্কলিত সমাজত মিডিল ক্লাছ শ্ৰেণীটোৰ এনেকুৱা অৱস্থা হৈছে হয় হয় নাই এটা মিডিল ক্লাছ বুলি নকওঁ উচ্চ ক্লাছতো কিন্তু এই ঘটনাটো ঘটি আছে টৰ্চাৰটো আছে মানে মান ইজ্জতৰ কাৰণে ওলাই নাহে বা নকয় কথাবিলাক বহুত পৰিয়ালত এনেকুৱা ঘটনা ঘটি আছে বহুত পৰিয়ালত ঘটি আছে মানে মইতো কম মানে যদি 40-60 যদি কওঁ তাতে ভুল নহ'ব যেন মই তাৰমানে গোটেই সমাজখনতে সমপৰ্যায়ৰ মানে এই মানসিক হেৰিটো চলি আছে যে মানসিক সংঘাত এতিয়া কথাটো যে এই কথাটোৰ সমাধান হিচাপে আমি ক'ব লাগিলে যে আলোচনা কৰাৰ সমান্তৰালভাৱে যে এইটো কিয় হৈছে যদি ক'ব যাওঁ যে মানুহৰ এটা আপব্ৰিঙিং বুলি যদি কোৱা হয় যে কেনেকৈ তেওঁ ডাঙৰ দীঘল হৈছে পৰিৱেশ কথাটো কৈছোঁ মই গতিকে সেইকাৰণে আমি শিশু অৱস্থাৰ পৰা আমাৰ দায়িত্ব থাকিব লাগে যে সেই শিশুগৰাকী আমি কি পৰিৱেশ দিছোঁ তেওঁ দেখি থকা পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত হৈ হয়তো তাৰ আৰু 2% বাহিৰত যেতিয়া ঘৰৰ পৰিৱেশৰ বাহিৰত গৈ
তাৰ দ্বাৰা প্ৰভাৱান্বিত হ'ব প্ৰথম আপব্ৰিঙিং যিটো ডাঙৰ দীঘল কেনেকৈ হ'ব সেই কথাটো কিন্তু ভৱিষ্যত জীৱনত এই কথাবিলাকত এটা ৰেখাপাত কৰে কাৰণ এই কথাবিলাকে তেওঁ এনেকুৱা পৰিৱেশত ডাঙৰ দীঘল হৈ আহিছে এনেকুৱা দেখি আহিছে তেনেকুৱা এটা উশৃংখল বা তেনেকুৱা এটা কিছুমানৰ হঠাৎ নতুন কিছুমান ষ্টাইল আয়ত্ত কৰিলে সেইটো এটা বেলেগ হয় কিন্তু পৰিৱেশটো গুৰুত্বপূৰ্ণ হয় মানুহৰ ঠিক আছে আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম এখন উপন্যাসত মানে প্ৰধান উৎস হৈছে উৎসুকতা আপোনাৰ উপন্যাসত ঠিক তেনেদৰে উৎসুকতা পোৱা যায় যেনেধৰণে আমি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ইয়াৰুংগম বা মৃত্যুঞ্জয় এইবিলাক পঢ়িছোঁ পঢ়োঁতে দেখিছোঁ যে উপন্যাসখন এৰিব নোৱাৰি বা ঠিক যোগেশ দাসৰ ডাৱৰ আৰু নাই এইবিলাকত মানে গোটেই গাঁথনি আছে বাক্যৰ গাঁথনিৰ পৰা আৰম্ভ কৰি কাহিনীৰ গাঁথনি আৰু ইতিহাস জড়িত হৈ আছে কিন্তু আপোনাৰ এখন সামাজিক উপন্যাস মানে সমাজৰ গোটেই ছবিৰ প্ৰতি বৰ্তমান প্ৰেজেণ্ট চিটুৱেশ্যন বাস্তৱ পৰিস্থিতিত আপুনি ব্যাখ্যা কৰিছে এই উপন্যাসৰ জৰিয়তে এখন ঘৰ এখন সমাজ আৰু এখন মানে বহল পৃথিৱী কেনেকৈ মানুহ আগুৱাই যাব পাৰে বহল পৃথিৱীলৈ মানে নিম্ন পৰ্যায়ৰ পৰিয়ালটোৰ পৰা কেনেকৈ উচ্চ পৰ্যায়ত যাব পাৰে এই গোটেই উপন্যাসত তুলি ধৰিছে আৰু মূলতঃ এখন উপন্যাসৰ উৎসুকতা আপুনি কেনেধৰণে তুলি ধৰিব বিচাৰিছে আপোনাৰ উপন্যাসখনত মই আপুনি যদি পঢ়িছে নিশ্চয় পঢ়িছে কিতাপখন গম পালোঁ মই ভাবিছিলোঁ কি যে মই গতানুগতিক কিতাপখনেই মই লিখিছোঁ বুলি মই সিদিনাখন উন্মোচনত মই তাতেও কৈছোঁ মই ভাষণত যে বহুতেই উৎসুকতা ৰাখে উৎকণ্ঠা যে কাৰণটো কি হ'ব পাৰে কিন্তু মই নিজে লিখিছোঁ যদিও মই সেইটো মই ভবা নাই তাতে যে মই কিবা উৎসুকতা যদিও আপুনি এতিয়া পাঠক হিচাপে আপুনি কৈছে মোৰ সফলতা কাৰণ মোৰ আজি আপুনি কোৱা ষ্টুডিঅ'ত আজি কথাটো আলোচনা আছে মই আজি 2 দিন হ'ল মাজতে এটা দিন গ'ল এই 2টা দিনৰ ভিতৰত প্ৰায় মোৰ 60-70টা মান বেছি হ'ব কম নহয় এই কিতাপখনৰ ওপৰত মোৰ ফোন আহিছে আৰু অসংখ্য মেছেজ হোৱাটছআপ মেছেজ অসংখ্য আহিছে তো কিছুমানে বহুতে কিতাপখন বেছিভাগে কিতাপখন বিচাৰি মোক মেছেজ কৰিছে বা ফোন কৰিছে আৰু যিখিনি পঢ়িছে আজি ৰাতিপুৱাৰ প্ৰথম ফোনে 6:45 প্ৰথম ফোনটোৱে আছিল এই কিতাপখনৰ ওপৰত এজন ভাল মানুহ এজনে মোক ফোন কৰিছে বহুত ডাঙৰ ৰিটায়াৰ্ড মানুহ এজনে মোক ফোন কৰিছে যে আপোনাৰ কিতাপখন এনেকুৱা মই পঢ়িলোঁ ইমান 40 অধ্যায়লৈ গৈছোঁ কিতাপখন ৰাতি মই 7টামান বজাৰ পৰা পঢ়িলোঁ মোৰ 1টা বাজি গ'ল মই কেতিয়া 1টা বাজিছে মই গম পোৱা নাই মই এৰিব নোৱাৰিলোঁ মই মিছেছে বোলে গালি পাৰিতে ভাত বোলে ঠাণ্ডা হ'ল কিতাপখন এৰিব নোৱাৰিলে কিতাপখন এৰিব নোৱাৰিলে কৈছে মই কেতিয়া শেষ কৰোঁ কেতিয়া লাষ্টত গৈ মানে টোপনি বোলে নাহিলে বোলে টোপনি নাহিলে তাৰপিছত ভাত মিছেছে আকৌ টোপনিৰ পৰা আহি তেখেতক বোলে জগাইছে বেছি দূৰৰ নহয় আমাৰ জালুকবাৰীৰ মানুহ এজন যিজনৰ কথা কৈছোঁ তেখেতে ফোন কৰিছে কৰি পেলাই কথাখিনি ক'লে মই কৈছোঁ কি আপোনাৰ টোপনিটো ভাঙিলোঁ তাৰ বাবে মই দায়ী দুখিত ক্ষমা বিচাৰিছোঁ কৈছোঁ নহয় মই আপোনাক ক্ষমা মানে কথাটো জনাইছোঁ তাৰপিছত ছেকেণ্ড মই 2টা ফোনৰ কথাই কৈছোঁ বাৰু ছেকেণ্ড ফোনটো আছিলে আমাৰ সেই ৰিহাবাৰীৰ মিলিকুদ্দিন আহমেদ মই নামটো কৈছোঁৱে তেখেতে যদি মানে গমেই পাব ছাৰে ফোন কৰিছে ছাৰে এজন এটা বিভাগৰ ৰিটায়াৰ হয় ৰিটায়াৰ পাছত যোৱা জানুৱাৰীত বোলে ৰাতি কথা পাতোঁতে গম পালোঁ যোৱা জানুৱাৰীত এই জানুৱাৰী আহিছে যোৱা জানুৱাৰীত ৰিটায়াৰ কৰিছে তেখেতেও কৈছে একেটাই কথা কৈছে ইমান ধুনীয়া আপুনি উপস্থাপন শৈলী নহয় আপোনাক যেন বহুত ডাঙৰ পুৰণি কিবা বহুত ডাঙৰ ৰাইটাৰ যেন লাগিছে এনেকুৱা মই কৈছোঁ নহয় মই ছাৰ এনেকুৱা মই অমুকহে এনেকুৱা ইমান বয়স মোৰ লেখকৰ তাৰপিছত আৰু এজন সাংবাদিকে যিদিনাখনে উন্মোচন হৈছে সিদিনাখনে কৈছে যে মই এনেকুৱা 6টা বজাত মই হেৰি ল'লোঁ কিতাপখন উন্মোচন তাৰ পৰা লৈ আহিলোঁ এতিয়া মোৰ 9:30 বাজিলে মই বেলতলাত যাব লগা আছিলে বজাৰত যাব লাগিছে মই বজাৰত যাব নোৱাৰিলোঁ মই কিতাপখনে মোক বাধা দিলে মই এটা মানে পাঠকৰ হৃদয় চুই গৈছে গতিকে মোৰ নিজৰ মনটো ভাল লাগি আছে আৰু মই কৈছোঁ যিমান ফোন আহিছে যে মোক নেগেটিভটো লাগে মোক পজিটিভ নালাগে বুলি কৈছোঁ তাৰ পৰা মই আৰু কৰিব লগা আছে আপোনাৰ হাতে বিনম্ৰতা কিন্তু লেখকৰ বাবে সাহিত্য জগতখনৰ বাবে এধৰণৰ অতি উৎসাহজনক খবৰ আচলতে আমি আৰু আগবাঢ়িব পাৰোঁ আপুনি উপন্যাস লিখাৰ উপৰিও
গম পাইছোঁ যে নাটকৰ কৰ্মশালা পাতিছে, বিহুৰ কৰ্মশালা পাতিছে, বৃক্ষৰোপণ কৰিছে, সজাগতামূলক সভা কৰিছে। সমাজকৰ্মী এজন, হয়, সমাজকৰ্মী হিচাপে আপুনি নিজকে প্ৰতিষ্ঠা কৰিছে। ইমান কামৰ মাজতো আপুনি চৰকাৰী চাকৰি কৰে, অথচ লিখা মেলা কৰে, তাৰ মাজেদি এইবোৰ যে কৰি আছে নাটকৰ কৰ্মশালা, বিহুৰ কৰ্মশালা, বৃক্ষৰোপণ, সজাগতা সভা, এইবোৰ আপোনাৰ কি কাৰণত, এইবিলাক কি কাৰণত কৰে বাৰু? এই বস্তুটো মোৰ মানে হবি, মানে প্ৰিয়। এই ৰাইজৰ লগত থাকি মই মানে খুব ভাল পাওঁ, ৰাইজোৱা কাম কাজ কৰি মই খুব ভাল পাওঁ আৰু নিজে পৰিশ্ৰম কৰি ভাল পাওঁ। নিজে পৰিশ্ৰম কৰোঁ, মানে এনেকুৱা নহয় যে মই আনে কৰি দিয়াটো মই খাম, সেইটোত মই মানে আশা নকৰোঁ। মই নিজে কৰিব বিচাৰোঁ, চেষ্টা কৰোঁ। মানে যিকোনো মই এতিয়া য'ত আছোঁ তাতে মই খেতি বাতি কৰি মই এডাল গছ হ'লেও ৰুওঁ, মানে এনেকুৱা টাইপ। মোৰ নিজে মানে কল এটা খাব মন গৈছে, কলটো মই নাখাওঁ, কিন্তু মোৰ ইচ্ছা এনেকুৱা ধৰণৰ। শাক পাচলি মোৰ ঘৰতো বা মই য'তে যাওঁ, ক'ৰবাত আলহী কুটুম্বৰ ঘৰত গ'লে মই সেইবিলাকহে চাওঁ। কোনে কি কৰিছে, কোনে কি এনে সময় কটাই আছে নেকি, এনেই বহি আছে নেকি। মানে মই মোৰ গাঁৱৰ মোৰ ওচৰ চুবুৰীয়াৰ ল'ৰাবিলাকো মোক দেখি হয়তো বহুতে ভাল পায়, আকৌ বহুতে আকৌ শংকাবোধ কৰে, আকৌ বহুতে খঙো কৰে। তাৰমানে এনেকুৱা হয়, মই যদি তাত যাওঁ, যদি এই ৰাস্তাটো যদি গৈ থাকো, বহুতে আকৌ ভালো পায়, দাদা আহিলে বা ক'ৰ পৰা আহিলে, কি খবৰ খাতি লয়। আকৌ বহুতে আকৌ চাইড লাগি যায়, আকৌ বহুতে আকৌ মনে মনে ভাবে, মই চুপ মাৰি থাকে আৰু ভালো পায় বেয়াও পায়, দুবিধাত পৰি থাকে আৰু। তো বহুতক আকৌ কথাবিলাক কওঁ যে এইবিলাক সোণালী সময়, এই সময়বিলাক যদি তোমালোকে এনেকে পাৰ কৰা, ভৱিষ্যত কিন্তু বেয়া আছে। এইবিলাক সময়ৰ সদব্যৱহাৰ যদি নহয়, তোমালোকে এটা সময় নিজে পস্তাবা। এনেকুৱা ধৰণৰ কথাবিলাকে মোৰ কাম কৰাৰ হয় মই কওঁ। আৰু মই মানুহৰ দুখটো মই চাই থাকিব নোৱাৰো। সঁচা কথা ক'বলৈ গ'লে মই বহুত মানুহক এতিয়া ধৰক ষ্টুডিঅ'ত এইবিলাক কথা নকওঁ, যেতিয়া লাইভ হৈ আছে মই কথা কোৱা উচিত নহয়। মানুহৰ দুখটো নিজৰ বুলি অনুভৱ কৰি কিবা এটা যিখিনি সম্ভৱ মই কিবা এটা কৰিব বিচাৰো, এই অনুভৱটো আপোনাৰ আছে। মই মানুহৰ প্ৰতি অনুকম্পা, অনুকম্পাটো আছে আপোনাৰ আছে। আৰু এই নাটক কৰ্মশালা কাৰণ আমাৰ বিষ্ণু ৰাভাই আমাৰ যিটো জাতিৰ এগৰাকী নিৰ্ণায়ক বিষ্ণু ৰাভাই জন্ম দি থৈ যোৱা অসম নাট্য সন্মিলন, মই অসম নাট্য সন্মিলনৰ লগত কিবাকে পাকে প্ৰকাৰে অলপ জড়িত হৈ, তো আমাৰ ল'ৰা ছোৱালীনো কিয় নাটক কৰিব নোৱাৰিব, আমাৰ ল'ৰা ছোৱালী কিয় গান বাজনা কৰিব নোৱাৰিব, আমাৰ ল'ৰা ছোৱালী কিয় ধৰ্মীয় মানে অৱস্থিতিৰ মাজত থাকি যাব, এনেকুৱা আৰু। তাতে আমি সংমিশ্ৰণ হৈ আছো, গোটেই জাতি জনগোষ্ঠীৰ মানুহ আমি। মই যিখিনি অসমতো হয়ে, মই যিখিনি ঠাইত আছো আৰু সংমিশ্ৰণ, সেই সংমিশ্ৰণে গোটেইখিনি ল'ৰা ছোৱালীক লৈ মোৰ এটা ইচ্ছা, ল'ৰা ছোৱালীখিনিক জানো মই আগবঢ়াই আনিব। কিবা এটা যে ভৱিষ্যতে হয় অমুকত লৈ তেওঁলোকৰ যেন দুজনো যে ওলাই, মোৰ সেইটো এটা আগবাঢ়ি যোৱাৰ কাৰণে এটা সময় বালিত এটা খোজ পেলাবৰ কাৰণে তেওঁলোকক মোৰ ইচ্ছা যোগায়। গতিকে আমি পৰৱৰ্তী প্ৰশ্ন হয়তো আমি সামৰণিৰ ফালে যাব লাগিব, আমাৰ এটা নিৰ্দিষ্ট সময়ৰ মাজত ৰাখিম। কিন্তু আপোনাৰ কথাখিনিৰ পৰা জীৱন সম্পৰ্কীয় এটা বিশ্লেষণ আমি ইতিমধ্যে পায়ে গৈছোঁ। তথাপিতো জীৱনক লৈ আপোনাৰ ব্যক্তিগত দৃষ্টিভংগী, কাৰণ বহুতে ভাবে যে টকা পইচা পিছত যিটো দৌৰ, যিটো টকা আমাক লাগিব, আমাক পৰিয়াল চলিবৰ কাৰণে এটা নিৰ্দিষ্ট ম্যাদমাফিক। তো সেইটো ক্ষেত্ৰত আপোনাৰ নিজস্ব দৰ্শনটো কোনটো আচলতে, যে মই মহলাৰ পাছত মহলা বনাই মোৰ নিজৰ মাজতে মই যিটো ব্যক্তিকেন্দ্ৰিক হৈ থকাৰ যিটো পৰিৱেশ, আৰু নে সমাজত জীয়াই থকা সময়খিনিত আমাৰ জীৱনটো এটা গুৰুত্বপূৰ্ণ উপহাৰ, এই উপহাৰটোক আমি আগবাঢ়ি গৈ থকা জীৱনটোত আমাৰ চৌপাশত আমি যিখিনি কৰোঁ, আমাৰ সামৰ্থ্য অনুসৰি আমি 10 জনৰ বাবে আমাৰ জীৱনটো কিবা দিব পাৰোঁ নেকি, তেনেকুৱা আপোনাৰ জীৱনৰ দৰ্শনটো জানিব বিচাৰিম। জীৱনৰ দৰ্শন বুলি মোৰ ভৱিষ্যত পৰিকল্পনা এনেকুৱা নহয় যে মই বহুত কিবা ধন সম্পত্তি মোক লাগে বা মই কৰিম, মই মাটি কিনিম, মই বিল্ডিং অট্টালিকা কিবা সাজিম, এই ধৰণৰ পৰিকল্পনা মোৰ ঘৰৰ মিছেছৰ লগতো মই কওঁ বা মোৰ পৰিয়ালৰ সৈতেও মই কওঁ। আৰু সংঘাত কেতিয়া আহে ভাই ককাই, মই আকৌ আগৰ কথালৈ যাব লাগিব। ভাই ককাইৰ মাজত, নিজৰ পৰিয়ালৰ মাজত সংঘাত কেতিয়া আহে, ধন সম্পত্তিক লৈ আহে, অৰ্থকেন্দ্ৰিক। বেলেগ একো লৈ নাহে, কিন্তু একো লৈ নাহে, ধন সম্পত্তি লৈ। মোৰ মাটিডোখৰ পিতৃৰ সম্পত্তি যদি ভাগ বতৰা সময়ত, সেই সময়ত
সি এইখিনি ল'লে নেৰ' মাইণ্ড বুলি মাইণ্ডটো যদি নেৰ' হয় সংকীৰ্ণ সেই সংকীৰ্ণতাৰ মানে মই বাহিৰত থাকিব বিচাৰো হয় হয় ঠিকে আছে সেই সংকীৰ্ণতা মনৰ পাই মই বাহিৰত মই অজস্ৰ মোৰ টকা বুজি পালো যে পৃথিৱীখন আমি ঘৰ কৰি লোৱাৰ আগ্ৰহ আৰু সেইবাবে এই কমিউনিকেশ্যন আৰু এইখিনি আমি শেষ পৰ্যায়লৈ যোৱাৰ পূৰ্বে আমি ভাল পাম যে ইমান সুন্দৰ কিতাপ লিখাৰ পাছত এই কাৰাগাৰৰ এটা কথা এটা কৈছে কাৰাগাৰৰ সৰি এই বেৰিষ্টাৰ হ'ব খোজোত সেইবিলাক কথাও কিন্তু আছে সেই কথাবিলাকো আছে মই এনেকুৱা মোৰ মনত পৰিকল্পনা মই স্বীকাৰে কৰিছো মই ৰাজহুৱাভাৱে মই ঘৰতো কৈছো যদি মোৰ ভাই ককাৰ মাজত মোক যদি তাতে অকণমান কিঞ্চিত পৰিমাণত যদি মোক মাতি নিদিয়ে এটা কথা এটা কৈছো আৰু 1 টকাও যদি মোক মোৰ ভাগ নিদিয়ে মোৰ আপত্তি নাই মোৰ ভাইয়ে লাই আছে মোৰ ভাইয়ে ককাই খাই আছে মোৰ দাদাই খাব মোৰ ভতিজাই খাব এইয়া মোৰ ইমান মই যদি সেই কোনোবাই এটা ঋণাত্মক শক্তি আপোনাৰ ফালে এৰি দিছে কিন্তু আপোনাৰ পজিটিভিটি আপুনি ধনাত্মকটো ধৰি ৰাখি সেই ঋণাত্মক শক্তি পৰাস্ত কৰিব আমি শেষ প্ৰান্তলৈ যোৱাৰ পূৰ্বে আপোনাৰ কিতাপখিনিৰ নামখিনি এবাৰ এইখন হ'ল বেৰিষ্টাৰ হ'ব খোজো ইতিমধ্যে ক'লো কাৰাগাৰৰ সুহৰি এইখন এখন কিতাপ আৰু এখন মনালিছা তুমি ধুনীয়াভাৱে তুমি চুপাৰহিট এইটো অকণমান এটা প্ৰেমৰ বা তেনেকুৱা এখন কিতাপ আৰু এখন হৃদয় নিগৰি ওলাল ইহঁত আৰু সিহঁত নামতে কিবা এটা আকৰ্ষণ আছে আন এখন ক'ব লাগিব যে উপন্যাস সমগ্ৰ কেইবাখন উপন্যাস ইয়াতে লগ লগাই প্ৰকাশ কৰিছে আফজাল আলী খণ্ডকাৰৰ উপন্যাস আৰু এইখন আগৰ প্ৰথম কিতাপ কাৰাগাৰ সুহৰি ছেকেণ্ড পাব্লিছ এয়াই আছিল তোমাৰ প্ৰতিশ্ৰুতি আন এখন কিতাপ আৰু এইখন হ'ল আৰু হ'ল এই পুনৰ আগৰ কিতাপবিলাক শেষ হৈ আহিছে কাৰণে পুনৰ ৰিপ্ৰিণ্ট কৰিছে গতিকে এইটো কিন্তু অসমৰ সাহিত্যে মানে কাৰাগাৰৰ সুহুৰি দ্বিতীয় ভাগ হয় সেইখন নাই আৰু যিখন মোৰ ধৰ্মীয় কিতাপখন সেইখন নাই ঠিক আছে আমি শেষ প্ৰান্তলৈকে যাম আপুনি গোটেই জীৱনটো ত্যাগৰ বাবে সাজু হৈছে ভৱিষ্যতৰ পৰিকল্পনা পৰা কি আৰু আপুনি লিখাৰ আগতে সমাজখনক কেনেধৰণে অধ্যয়ন কৰে এই সম্পৰ্কত চমুকে ক'লে ভাল হ'ব অনুষ্ঠান শেষ হ'ব সমাজখন মানে মই অধ্যয়ন কেনেকৈ কৰোঁ মই এটা কথা কৈছোঁ মই কিন্তু বহুত সংগ্ৰাম কৰি পেলাই এইখিনি পাইছোঁ বহুত সংগ্ৰাম এই পৰ্যায় পাইছোঁ একদম সৰুৰ পৰাই এতিয়ালৈকে সংগ্ৰামত হাৰ মানি যোৱা নাই সংগ্ৰামক মই হাৰ মনা নাই মই 64 টাইম মই চৰকাৰী চাকৰিৰ কাৰণে মই ইণ্টাৰভিউ দিছোঁ চাকৰি লৈ এৰিছে আপুনি এটা সময়ত মোৰ মায়ে মোৰ ঘৰৰ পৰিয়াল চব হাৰ মানি গৈছে নহ'ব মই নোৱাৰিম গোটেই ৰাতি মানুহে সাৰে থাকে মই গোটেই ৰাতি মই প্ৰেক্টিছ কৰোঁ গোটেই ৰাতিপুৱা মানে আমাৰ ডিফেন্সৰ জবৰ হয় তাৰ এনেকুৱা ধৰণৰ মই সংগ্ৰামত হাৰ মনা নাছিলোঁ মই কেতিয়াও এতিয়ালৈকে হাৰ মানাৰ ভৱিষ্যতেও নামানো সংগ্ৰাম কেতিয়া ধৈৰ্যটো কেনেকৈ ধৰে বহুতেতো সেইখিনি ধৈৰ্য বহুত আছে মই মানুহৰ কথা শুনিব পাৰোঁ গালিও শুনিব পাৰোঁ আৰু কথা ক'বও পাৰোঁ মানে মই যাক যেনেকৈ উত্তৰটো দিব লাগে মই তেনেকৈ উত্তৰটো দিব পাৰোঁ এনেকুৱা ধৰণৰ মোৰ কিবা হয় মই এনেকুৱা নহয় মই কাৰোবাক আক্ৰমণ কৰিম এইটো নহয় কিন্তু মই আজি নিজৰ এটা পৰিৱৰ্তন হওক বা এজন মানুহৰ মানুহ হিচাপে জন্মগ্ৰহণ কৰা দক্ষতা বুলি কোৱা হয় মই সৰুৰ পৰা এতিয়ালৈকে মই কাজিয়া কৰা মোৰ যে কাৰোবাৰ লগত মাৰপিট কৰিছোঁ এনেকুৱা মোৰ ৰেকৰ্ড নাই বা এনেকুৱা মোৰ মনত নপৰে সৰুৰ পৰাই মাত্ৰ যি কম মই কিতাপৰ জৰিয়তে সম্পৰ্ক মিল আছে মই সুধিছিলোঁ যে আপোনাক আপুনি সমাজখন কেনেধৰণে অধ্যয়ন কৰে আৰু কেনেধৰণৰ গ্ৰন্থ পঢ়ে শেষত অনুষ্ঠান সামৰণি মাৰিম মই শেষত দীঘলীয়া নকৰোঁ মই এটাই কথা ক'ম সমাজৰ প্ৰতিটো স্তৰৰ মানুহে সংগ্ৰামক প্ৰাধান্য দিব লাগে হাৰি যাব নালাগে কোনেও সংগ্ৰাম থাকে প্ৰতিজন মানুহৰ ক্ষেত্ৰতে সংগ্ৰাম আছে কোনোবা হয়তো ডাঙৰ অফিচাৰ হৈছে কোনোবা সৰু হৈছে কোনোবা ডাঙৰ ব্যৱসায় হৈছে কোনোবা সৰু ব্যৱসায় কৰিছে সংগ্ৰামক প্ৰাধান্য দিব লাগে আৰু মানৱতা হ'ব লাগে মানৱতাবাদী হ'ব লাগে আৰু শিক্ষা আৰু জ্ঞান এই ডিফাৰেঞ্চটো মানুহে বুজি পাব লাগে যে মই কি ব্যৱহাৰ কৰিছোঁ মোৰ মা দেউতাৰ লগত মই কি ব্যৱহাৰ কৰিছোঁ মানুহে কিদৰে চলিছে মোৰ স্বামীৰ লগত মই কি ব্যৱহাৰ কৰিছোঁ মানুহে কি কৰি আছে মোৰ পত্নীৰ লগত মই কি ব্যৱহাৰ কৰিছোঁ মানুহে কি কৰি আছে তো এই বস্তুটোৰ যেতিয়া মানে নিজে বুজি পোৱা হ'ব নিশ্চয় সমাজ তেতিয়া ঠিক হ'ব নিজে বুজি পাব লাগিব এতিয়া মানে মই যদি বেয়া হওঁ তেতিয়া আপুনি মোক ভালকৈ দিব নোৱাৰে
মই নিজে নিজে ভাল হ'ব লাগে এইটোৱে আপোনাৰ সমাজ দৰ্শন আপোনাৰ জীৱন দৰ্শন হয় ঠিকে গতিকে আমাৰ এইটো ষ্টেণ্ডাৰ্ড যিটো পাৰ্চনেলিটি বা ষ্টেণ্ডাৰ্ড এটা যিটো মানুহৰ যিটো হ'ব লাগে আচলতে নিয়মত থাকিব লাগে এই গোটেই নিয়মখিনিতে পালন কৰিছে কিন্তু সেই নিয়মৰ মাজতো কিন্তু তো এইটোও নহয় যে তেওঁ দুৰ্বল নহয় যি যুক্তি দিব লগা সময়ত যুক্তি দিব পাৰে কিন্তু সেই বুলি তেওঁ কেতিয়াও নিজৰ বীৰত্ব প্ৰদৰ্শন কৰিবলৈ তো যুক্তিৰ বাহিৰত বিশৃংখল কৰা মানুহো নহয় আৰু দৰতে খেলা কৰে আৰু সাহিত্য সৃষ্টিৰ জৰিয়তে সমাজখন সুন্দৰ কৰা সপোন দেখে আৰু যিসকলে সমাজখন সুন্দৰ কৰা সেই প্ৰক্ৰিয়াটো বাধাপ্ৰাপ্ত কৰিব বিচাৰে তেওঁলোকৰ সৈতে তেওঁ কিন্তু এটা কাজিয়াত লিপ্ত হোৱা এটা যিটো বাক বিতণ্ডাৰ পৰিৱৰ্তে গঠনমূলক দৃষ্টিভংগী এইটো ভাল এটা সমাধান আমি আজি পালোঁ আপোনাৰ এই জীৱন প্ৰণালীৰ পৰা কাৰণ আপুনি এইটো কথা বুজিলোঁ যে পৰিয়ালৰ পৰা সমাজৰ বিভিন্ন সময়ৰ পৰা কিন্তু আপোনাৰ মগজুৰ চৌপাশে কিছুমান বহু কথাই খেলি থাকে কিন্তু সেইবিলাকৰ আপুনি ধৈৰ্য সহকাৰে আগবাঢ়ি গৈ আপোনাৰ ৰাস্তাত আপুনি আগবাঢ়ি গৈছে তাৰ বাবে আজি অসমৰ সাহিত্য জগত ধন্য হৈছে 8খনকৈ কিতাপ আৰু এখন কিতাপ চৰ্চিত হৈছে এতিয়া গতিকে আমি শুভকামনা জনাইছোঁ আপোনালোকৰ ব্যক্তি সম্পদ আৰু এই ধৈৰ্যৰ যিটো গুণ এই যিটো সংগ্ৰামৰ কথা ক'লে 64 পুনৰবাৰ কৈছোঁ 64 টাইমছ তেওঁ এটা চাকৰিৰ বাবে এটেম্প কৰিছে আমি হয়তো এবাৰ দুবাৰ এটেম্প কৰি এখন দোকান দিয়াত লাগি যাওঁ বা চাৰিআলিত আমি কেৰম খেলি বা আমি বিভিন্ন নিগেটিভ কামত হেৰি কৰি আমি ধৈৰ্য হেৰুৱাই পেলাম কিন্তু আফজল আলী খণ্ডকৰ সেইগৰাকী ব্যক্তি 64 টাইম ধৈৰ্য ধৰি অৱশেষত চাকৰি তেওঁ কৰিছে এটা কথা মই কিন্তু মই ঠেলা টানিছোঁ মই মানুহৰ কাম কৰিছোঁ মানে মই দোকান দিছোঁ মই এখনকৈ 3খন দোকান দিছোঁ মোৰ ঘৰত মোৰ যিটো নিয়াৰ চেণ্টাৰ হয় এনেকৈ এখনকৈ 3খন চেণ্টাৰ আছে এতিয়াও ষ্টিল নাও মই কিছুমান মানুহক সৰু এই যিবিলাক সংগ্ৰাম কৰি আছে সেইবিলাক মানুহক যিবিলাক দোকান দিব বিচাৰে সেইবিলাক মানুহক মই এনেকুৱা জান প্ৰাণ দি মই নিজে যেন বা কাটি আনি দিম আইডিয়াটো দিম মই নিজে বস্তু গঢ়ি দিম আৰু দিছোঁ মই বহুতকো দিছোঁ গতিকে জীৱনৰ এগৰাকী পথ প্ৰদৰ্শক হিচাপে একজাক্টলি পথ হেৰুৱাৰ উপক্ৰম হোৱাৰ বিভিন্ন কাৰণ সৃষ্টি হ'ব পাৰে পথ হেৰুৱাৰ কাৰণ সৃষ্টি হ'ব পাৰে কিন্তু সেই পথ হেৰুৱাব খোজা সেই কাৰণবোৰ উপস্থিত হোৱাৰ সময়তে সেই নিজৰ যিটো স্থিতি নিজৰ যিটো ধৈৰ্যৰ জৰিয়তে আমি এই কথাটো যে সেইখিনি সময়তো খেলাখন কিয় চলাইছে কাৰণ আৰ্থিক সমস্যা হৈছে বহুতে সেই আৰ্থিক সমস্যা নামৰ জীৱনটো শেষ বুলি কৈ নিজকে শেষ কৰি দিয়ে কিন্তু ইয়াত ক্ষেত্ৰত জীৱনত আমি এইটোৱে আদৰ্শ ল'ব পাৰোঁ যে আমি যিমানেই ধুমুহা নাহক যিমানেই বিপদ নাহক যিমানেই হওক এই ধৈৰ্যৰ জৰিয়তে এই ধুমুহা আমি অতিক্ৰম কৰিব পাৰোঁ আৰু আজি সকলোৱে আফজল আলী এইদৰে খণ্ডকাৰ হৈ সৃষ্টি চাকৰি বা এটা সুন্দৰ সামাজিক ব্যক্তিত্বৰ অধিকাৰী হ'ব পাৰে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ডিম্বেশ্বৰ ৰয় ডাঙৰীয়াক মন সুন্দৰভাৱে প্ৰশ্ন উত্থাপন কৰি তেওঁৰ কথাবোৰ উলিয়াবলৈ চেষ্টা কৰিছে আমি ভাল পাইছোঁ আমি এগৰাকী দৰ্শক হিচাপেও আজি আপোনাৰ প্ৰশ্নবিলাক উপভোগ কৰিছোঁ আমি আশা কৰিম যে অসমৰ সুধী সমাজ অসমৰ বুদ্ধিজীৱী সমাজ অসমৰ লেখক সমাজ পঢ়ুৱৈ সমাজে এই কিতাপখনৰ কথাবোৰ অধ্যয়ন কৰি জীৱনত প্ৰয়োগ কৰিব লাগে আৰু আপুনি পঢ়ি আপোনাৰ চৌপাশত এই কথাবোৰ বিতৰণ কৰিব লাগে যদি কোনোবা এগৰাকী বক্তৃতা দিয়া ব্যক্তিয়ে পঢ়ে তেওঁৰ বক্তৃতাত এইবিলাক কথা ক'ব লাগে যে এনেকুৱা এখন কিতাপ আমি পঢ়িলোঁ এই কথাবিলাক এনেকুৱা গতিকে এখন কিতাপৰ অধ্যয়নৰ জৰিয়তে সমাজখনৰ বহুত উপকাৰ হ'ব পাৰে সেইবাবে বাৰে বাৰে ডেমক্ৰেচি লাইভৰ জৰিয়তে এই গ্ৰন্থৰ অধ্যয়ন ভাল কিতাপৰ অধ্যয়ন ভাল কিতাপৰ চৰ্চাৰ বাবে এই অনুষ্ঠান আৰম্ভ কৰিছোঁ ৰয় ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই অনুষ্ঠান সহযোগ কৰাৰ বাবে আৰু আমি খণ্ডকাৰ ডাঙৰীয়াই তেওঁৰ এই গতি অব্যাহত ৰাখি সৃষ্টিৰ জৰিয়তে ধৈৰ্যৰ জৰিয়তে সংগ্ৰামৰ সেই পথৰ জৰিয়তে আদৰ্শৰ জৰিয়তে সমাজখনক আগন্তুক সময়ত আৰু অধিক ইতিবাচক বাৰ্তা দিব আদৰ্শৰ বাৰ্তা দিব তাকে কামনা কৰি আমাৰ এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা আহ্বান জনাব পাৰোঁ নেকি নিশ্চয় শেষত ক'ব পাৰে মই এটা আহ্বান জনালোঁ এই কিতাপখন আমাৰ পাঠক সমাজে পঢ়ক নিজে নিজক বিচাৰি পাব এইখিনিৰ মই ক'লোঁ আপোনালোকে আদৰি লওক এবাৰ চাওক এবাৰ পঢ়ক আচ্ছা এই কিতাপখন প্ৰাপ্তি স্থানটো ক'ব লাগিব আৰু মূল্যটো যদি কৈ দিব পাৰি হয় ভাল কথা এতিয়া প্ৰাপ্তি স্থান বিভিন্ন ষ্টলবিলাকে যোগাযোগ কৰিছে এতিয়ালৈ কাৰণ যোৱাকালি হ'লহে এইটো পৰহি যোৱাকালি দিনটো গ'ল আজি দিনটো গ'ল মই ব্যস্ততাৰ কাৰণে মই তেনেকৈ একো কৰিব পৰা নাই যোগাযোগ নাম্বাৰ দিব যোগাযোগ নাম্বাৰৰ এই গ্ৰন্থমেলা 29 তাৰিখে গ্ৰন্থমেলা চানমাৰী গ্ৰন্থমেলা তাত 46-47 অৰ্থাৎ 46 ভাষা প্ৰশাসন আৰু সৰস্বতী প্ৰকাশনত আৰু বিভিন্ন ষ্টল আছে বিভিন্ন ষ্টলত যাব কিন্তু এই দুটা ষ্টলত মূলত ভাষা প্ৰশাসন আৰু সৰস্বতী প্ৰকাশন এই গ্ৰন্থত উপলব্ধ হ'ব এইখিনিয়ে মই ক'লোঁ আৰু যদি হেৰি ফোন নম্বৰ যোগাযোগৰ কাৰণে যদি লাগে মোৰ নাম্বাৰটোকে মই এতিয়া সদ্যহতে দিব পাৰোঁ পিছত ভাষা প্ৰশাসনৰ নাম্বাৰ মোৰ নাম্বাৰটো হৈছে 691-322-9717 691-322-9717
এইটো নম্বৰত সদ্যহতে যোগাযোগ কৰক পিছত বাৰু নিশ্চয় আৰু আমাৰ ডেমক্ৰেচি লেভেলৰ জৰিয়তে কিতাপখনৰ আমি বিজ্ঞাপনৰ প্ৰকাশ কৰাৰ আমি চেষ্টা কৰিম গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এখন কিতাপ পঢ়িব লাগিব পঢ়ি আমাৰ জীৱনত প্ৰয়োগ কৰিব লাগিব আৰু এগৰাকী বিখ্যাত ব্যক্তিয়ে কৈছিলে যে আমি অধ্যয়ন এইকাৰণে কৰিব লাগে আমি জ্ঞান অৰ্জনৰ কাৰণে কৰিব নালাগে আমি আনন্দ লাভৰ মনোৰঞ্জনৰ কাৰণে কিন্তু গ্ৰন্থ পঢ়িব নালাগে গ্ৰন্থ আমি পঢ়িব লাগে জীয়াই থাকিবৰ কাৰণে কাৰণ আমি আমাৰ জীয়াই থকাৰ প্ৰক্ৰিয়াটো যাতে কেনেকৈ আমি কি ৱে পাম সেইকাৰণে আমি কিতাপ পঢ়িব লাগে বুলি এগৰাকী বিখ্যাত ব্যক্তিৰ এই উক্তি আৰু এই উক্তি নিশ্চিতভাৱে প্ৰয়োগ কৰিবলৈ মই বেৰিষ্টাৰ হ'ব খোজো বা তেনেকুৱা কিতাপ আমি অধ্যয়ন কৰিব লাগিব আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ খণ্ডকৰ ডাঙৰীয়াক আৰু আজি অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ ধন্যবাদ